কৃষ্টি বিকাশ সংঘৰ উদ্যোগত আৰু বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ সহযোগত এখনি জিলা ভিত্তিক চিত্ৰলিখনি প্ৰতিযোগিতাৰ আয়োজন হৈছে। চিত্ৰলিখনি প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে প্ৰকাশ শৰ্মা, অধ্যক্ষ বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়। বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয় প্ৰাংগণত আজিৰ দিনৰ 10 বজাৰ পৰা 1 বজালৈ অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আমি যথেষ্ট সংখ্যক ষ্টুডেণ্টৰ আশা কৰিছিলোঁ যদিও বিশ্ববন্ধ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকল নিৰ্বাচনত যোৱাৰ বাবে আমাৰ এশমানহে ষ্টুডেণ্ট সক্ষম হ'ল। তথাপি খুব সুন্দৰভাৱে পৰিচালিত হৈছিলে এই অনুষ্ঠানভাগ। আমি এই কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ যিসকল উদ্যোক্তা, সভাপতি প্ৰমুখ্য কৰি যিসকল উদ্যোক্তা, তেখেতসকলে উদ্যোগ লৈ পাই এই অনুষ্ঠানটো গঢ় দিলে। এই অনুষ্ঠানটো আজি ইয়াত আয়োজন কৰিলে। আমি তেখেতসকললৈ সশ্ৰদ্ধ প্ৰণিবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ অহা বছৰতো তেখেতসকলে এনেধৰণে অনুষ্ঠানবিলাক পাতি ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ লগতে শাৰীৰিক মানসিক সকলো প্ৰকাৰৰ বিকাশত তেখেতসকল সহায়ক হওক। আৰু তেখেতসকলৰ আমি বিভিন্ন অনুষ্ঠানৰ মাধ্যমত দেখা পাইছোঁ যে তেখেতসকলে শিক্ষাৰ লগত জড়িত বিভিন্ন অনুষ্ঠানবিলাক পৰিৱেশন কৰি অনুষ্ঠিত কৰি বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক উত্তৰণ ঘটোৱাত সবল ভূমিকা গ্ৰহণ কৰিছে। আমি তেখেতসকলক আমাৰ ইয়ালৈ আমন্ত্ৰণ কৰি আৰু আমি ইয়াত সহযোগ কৰি যি সুন্দৰ পৰিৱেশ এটাৰ সৃষ্টি কৰিব পাৰিলোঁ বুলি ভাবিছোঁ হওক, তাৰ বাবে আমি তেখেতসকলৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ ভৱিষ্যতেও তেখেতসকলে তেনেধৰণৰ অনুষ্ঠান পৰিচালনা কৰি আমাৰ বিদ্যালয়ৰ লগতে অঞ্চলৰ আৰু বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰী আহিছিল। আমি আপোনালোকৰ বিদ্যালয়ত আজি চিত্ৰলেখন যি প্ৰতিযোগিতা আৰম্ভ হ'ল, তাৰ সবিশেষ কিছু আপুনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কওকচোন। চিত্ৰলেখন প্ৰতিযোগিতাভাগ সুকলমে হৈ গ'ল। পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হৈছিল আৰু 1 বজাত শেষ হৈছে। আৰু এই প্ৰতিযোগিতাখনত বিভিন্ন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী যোগদান কৰিলে। বিশেষকৈ ভাল লাগিল, নগাঁও মিছন স্কুলৰ পৰা আমি ছাত্ৰ ছাত্ৰী পালোঁ, ৰেনেচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আমি ছাত্ৰ ছাত্ৰী পালোঁ, ওচৰৰ স্থানীয় কৰৈনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাও ছাত্ৰ ছাত্ৰী পালোঁ, আৰু আমাৰ নিজ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ এখন সৰু বিদ্যালয় আছিলে, আগতে কৃষ্ণৰামপুৰা জাতীয় বিদ্যালয় নামেৰে নামাংকিত হৈ আছিলে, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পালোঁ আৰু খুব সুন্দৰকৈ এই অনুষ্ঠানটো সুকলমে পাৰ হ'ল। ঠিক আছে, ধন্যবাদ। নিতুল শইকীয়াই কৈছোঁ, কৰৈনী কৃষ্টি বিকাশ সংঘৰ মই সম্পাদক শ্ৰী নিতুল শইকীয়া। আমি এই চিত্ৰলেখন প্ৰতিযোগিতাভাগ আমি 2024 বৰ্ষতো আৰম্ভ কৰিছিলোঁ। কৰৈনী এই অঞ্চলতে আমি পাতিম বুলি মনস্থ কৰিছিলোঁ। তাৰপিছত আমি বিষ্ণুৰাভা ছেকেণ্ডেৰীৰ লগত আমি কথা পাতিলোঁ, যোগাযোগ কৰিলোঁ। যোগাযোগ কৰোঁতে তেখেতসকলে আমাক ইয়াতে পাতাৰ যিকণ সুবিধা দিলে, আমি তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ। আৰু এই কৰৈনী কৃষ্টি বিকাশ সংঘৰ উদ্যোগত আৰু বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰীৰ সহযোগত যি অনুষ্ঠানভাগ অনুষ্ঠিত আজি হৈ গ'ল, তাৰ লগতে মই এই বিদ্যালয়সমূহ প্ৰধান অধ্যক্ষ মহোদয় প্ৰমুখ্য কৰি সকলো টিচাৰসকলক মই ধন্যবাদ জনাইছোঁ। আৰু আছে, গতিকে সেই কৰ্মশালা চলি থকাৰ কাৰণে এই ষ্টুডেণ্টসকল আহিব নোৱাৰিলে। তথাপিতো আমি দুখিত বুলিও নকওঁ, যিহেতু 100ৰ ভিতৰত ষ্টুডেণ্ট আহিছে, গতিকে আমি সফল হৈছোঁ যেনে লাগিছে। আৰু এইবছৰো আমি এখন চিত্ৰলিখন আলোচনী, যিহেতুকে ছবিটো আঁকিবলৈ দিছোঁ, দিয়াৰ ওপৰত আমি তেওঁলোকক লিখিব দিছোঁ। সেই লিখনিৰ ওপৰতে আমি যিসকলক আমি পুৰস্কাৰ পাবলৈ সক্ষম হ'ব, তেওঁলোকৰ লিখনি আৰু ছবি লৈ আমি চিত্ৰলিখন আলোচনীভাগ প্ৰকাশ কৰিম বুলি ভাবিছোঁ হওক। গতিকে আমি পিছৰ পৰে আমি সেই আলোচনীখন প্ৰকাশ কৰিবলৈ মনস্থ